Good morning everyone. কি খবৰ আপোনালোকৰ ভালে আছে নিশ্চয় মই বৰ্তমান ভালে আছো দীপশিখা ব্লগৰ আন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন দিনৰ ৰেঙনিৰ সৈতে মই দীপশিখাই মোৰ ভিডিঅলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো এটা কাৰণে আপোনালোকক মই কওঁ খুব কম দিনৰ ভিতৰতে আপোনালোকে মোৰ নতুন ইউটিউব চেনেলটোত ইমানবোৰ মৰম দিছে গতিকে তাৰ কাৰণে আপোনালোকৰ বহুত বহুত ধন্যবাদ আপোনালোকে দোকান বজাৰ কৰিবলৈ কাৰণে ওলাই আহিছো গতিকে আহি থাকোতে মই পালো মই পঢ়াই বিদ্যালয়খন জহমাৰী উচ্চ মাধ্যমিক বিদ্যালয় গতিকে মই নেদেখাই নোৱাৰিলো যিখন বিদ্যালয়ত মই পঞ্চম মানৰ পৰা দশম মানলৈ পঢ়ি গৈছিলো আৰু মই বুলিয়ে নহয় মোৰ মা দেউতা বা দাদাৰ পৰা আদি কৰি সকলোখিনি আৰু আমাৰ ইয়াৰে ওচৰতে যিকেইখন গাঁও আছে গোটেই গাঁওকেইখনৰ ল'ৰা ছোৱালী আমাৰ এখন বিদ্যালয়তে পঢ়া এনেদৰে গৈ থাকিলো লগৰ এজনক লগ পাই দুটামান কথা পাতিলো স্কুলীয়া জীৱনৰ কিছুমান কথা স্কুলখন দেখিলে মনত পৰি যায় আমিও সৰু আছিলো আজিকালি ল'ৰা ছোৱালীবিলাক যেনে ধৰণে স্কুললৈ আহে আমিও সেই একে ধৰণে গৈছিলো সৰু সৰু ল'ৰা ছোৱালীবিলাক দেখা পালে কিবা আমাৰ পঢ়ি থকা দিনবোৰ মনত পৰি যায় তাকে লগৰজনৰ লগত পাতি পাৰ হৈ গলো আৰু ভাবিলো আপোনালোককো স্কুলখন অকমান বাহিৰৰ পৰাই দেখাই দিওঁ যেহেতু ক্লাছ চলি আছে স্কুলৰ ভিতৰত গৈ লৈ পেলাই এনেকৈ ভিডিঅ' দেখুৱাব নোৱাৰি গতিকে মই বাহিৰৰ ফালৰ পৰা অকমান দেখালো কেতিয়াবা সময় সুবিধা হ'লে কিবা কাৰণত হলে কেতিয়াবা আকৌ মই পঢ়া স্কুলখন দেখাবলৈ চেষ্টা কৰিম আৰু অতীত জড়িত হৈ আছে এয়া এখনেই হৈছে জহমাৰী হাই স্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত আমাৰ আবেগ জড়িত হৈ আছে গতিকে মই আহি আছো বৰষুণৰ বতৰত কাষতে আছে এখন দোকানখনত মাল কেইটামান লৈ লওঁ কি কাৰণে ব্লগটো আৰম্ভ কৰিছো আপোনালোকক দেখাই যাম দোকান গলো দোকানৰ পৰা আহি মই ঘৰ পাই গলোহি এতিয়া ঘৰ পালোহি কিহৰ কাৰণে দোকানলৈ গৈছিলো আপোনালোকক দেখাই যাম আজি অকমান ঘৰতে যেহেতু আছো ডাৱৰীয়া বতৰ আৰু মনটো বেয়া নগাঁৱলৈ যাবলৈ ওলাইছিলো ভাগিনজনীক লৈ কিন্তু যাবলৈ নোৱাৰিলো একেবাৰে বহুত বৰষুণৰ কাৰণে ইয়াৰ পৰা তেজপুৰলৈ স্কুটি লৈ পেলাই মোৰ অকমান যাবলৈ অসুবিধা হ'ল গাটো বৰ বিশেষ ভাল নাছিলে সেইকাৰণে মনটো বেয়াও লাগি আছে গতিকে ঘৰতে যেহেতু আছো আজি ভাবিলো কিবা এটা বিশেষ কাম কৰো কেতিয়াবা ভালো লাগে কিছুমান নিজৰ হাতেৰে কিছুমান কাম কৰি লৈ পেলাই নহয় জানো গতিকে আপোনালোকক দেখাই যাম কি কাম কৰিবলৈ লৈছো গতিকে আহক মোৰ ভিডিঅ'ৰ মাজলৈ দোকানৰ পৰা আহি কৰি ললো বেলেগ বস্তু নহয় মই আজি এটা ঘৰতে কেক বনাম কেকটো মই আপোনালোককো দেখাওঁ কেনে ধৰণে বনাম সেই বস্তুটো মই পিছত দেখাম বাৰু কিন্তু বৰ্তমান মই কেকটো আপোনাৰ পেষ্টটো বনাই লৈছো কেকটো এতিয়া মই গেছত উঠাম যেহেতু দুখীয়া মানুহ অভেন নাই গেছতে কেকটো বনাম একে সাধাৰণভাৱে ঘৰতে অকমান কষ্ট কৰিলে ধুনীয়াকৈ এটা কেক বনাব পাৰি আৰু বজাৰত বিক্ৰী হোৱা বস্তুবিলাকতকৈ মই ভাবোঁ ঘৰতে যদি বনাই লৈ পেলাই এনেকৈ আমি আমাৰ মানে বাৰ্থডে হওক বা কিবা অকেজনলি যিবিলাক আমি কাৰণত কেকটো কিনো বা কেতিয়াবা এনেই খাবলৈও মন যায় ঘৰতে বনাই আমি সহজতে খাব পাৰোঁ খালি অকণমান কষ্ট হয় আৰু কেক এটা বনাওঁ বুলি কওঁতে ইমান সহজ কথাও নহয় খুবখিনি বস্তু হিচাপ নিকাচ কৰি মেলি লৈ পেলাই একুৰেট হ'লেহে এটা কেক উঠাব পাৰি গতিকে মই কেকৰ বাটাৰটো বনাই অলৰেডি ৰেডি কৰিলোঁ এতিয়া মই আপোনালোকক পিছত দেখাম বৰ্তমান মই আপোনালোকক বেটাৰটো দেখাই দিওঁ মই ইয়াৰ কেকৰ বাটাৰটো বনাই লৈ পেলাই অলৰেডি ৰেডি কৰিলোঁ আপোনালোকে দেখি এই বস্তুটো দেখিছে আপোনালোকে এই বস্তুটো আমাৰ এনে ধৰণে পৰিবগ লাগিব তেতিয়াহে আমাৰ গম পাম যে আমাৰ বাটাৰটো একুৰেট হৈ গৈছে একেবাৰে মানে মোৰ ঘৰৰ পৰা ভিডিঅ'টো কৰিছোঁ যিহেতু আমি পুৰণা ঘৰত আছিলোঁ বৰ্তমান নতুন ঘৰলৈ আহিছোঁ যদিও ঘৰটো সম্পূৰ্ণকৈ বনাই শেষ হোৱা নাই ঘৰৰ কামবিলাক চলিয়ে আছে অলপকৈ সেইবাবে মা আৰু মই দুইজনী একেবাৰে দুটা ৰুমৰ ভিতৰতে আবদ্ধ হৈ আছোঁ বস্তুবোৰ যেনিয়ে তেনিয়ে আছে আপোনালোকে বেকগ্ৰাউণ্ড দেখিবই মই কৈছোঁৱেই আগৰ ভিডিঅ'টো কৈছোঁ মই একো বেলেগ ষ্টাইলত ভিডিঅ' নবনাওঁ বা মই কোনো মেকআপ নহয় মই যেনেকৈ ঘৰত আছোঁ আপোনালোকে দেখিছে মই তেনেধৰণে ভিডিঅ' বনাইছোঁ আৰু মোৰ বেকগ্ৰাউণ্ডবিলাকো বহুত বেয়া হৈ আছে গতিকে ইয়াতে পাকঘৰ হৈ আছে দুটা ৰুমৰ ভিতৰতে পাকঘৰ সকলোখিনি হৈ আছে আমি থকা মেলা গতিকে ঘৰৰ পৰাই দিছোঁ বেয়া নাপাব ভিডিঅ'টো চাই লৈ পেলাই যদি কিবা ইয়াতে অকণমান দেখুওৱা ভুল হৈ যায় নিজৰ বুলি ভাবি মাফ কৰি দিব কাৰণে বাটাৰটো ৰেডি কৰি ল'লোঁ এইটো মই এগলেছ কেক বনাম প্লাছ আপোনাৰ ইয়াত ফ্লেভাৰ থাকিব বাটাৰ স্কটছৰ বনাম বুলি ভাবিছোঁ সেইকাৰণে মই হাফ কেজি কেক এটাৰ জোখাৰে মই মোৰ পেষ্টখিনি ৰেডি কৰি ল'লোঁ পেষ্টখিনিত কি এড কৰিছোঁ সেয়া মই পিছে পৰে আপোনালোকক দেখাই যাম বাৰু এতিয়া মই অলৰেডি বনাম এনেকুৱা এটা হাফ কেজি পাত্ৰ মই ৰেডি কৰি লৈছোঁ যিহেতু বাটাৰ পেপাৰ মোৰ লগত নাছিলে মই নিজে এখন বাটাৰ পেপাৰ ৰেডি কৰিছোঁ কিন্তু বাটাৰ পেপাৰখন এতিয়া মই ইয়াতে অলপমান মানে জোখমতে কাটি লৈছোঁ ইয়াত বাটাৰ পেপাৰনো কেনেকৈ বনায় সেই বস্তু মই আপোনালোকক দেখাই আছোঁ অকণ পিছত দেখাই পাব গতিকে ইয়াতে মই পেষ্টটো দিম পেষ্টটো দিয়াৰ আগত আৰু কিছুমান নিয়ম আছে সেই নিয়মখিনি মই কৰিম যেতিয়া মই আপোনালোকক এটা কেক বনোৱা ভিডিঅ' দিম যদিহে আপোনালোকে বিচাৰে দিম কেতিয়াবালে তেতিয়া মই দেখাই দিম ফাইনেলি কেকটোৰ কাৰণে আপোনাৰ এয়া পেষ্টটো অলৰেডি হৈয়ে গৈছে মই আপোনালোকক দেখাইছোঁ এয়া পেষ্ট হৈ গৈছে মানে এনেকা ৰিবন টাইপ হ'ব লাগে বস্তুটো তেতিয়া আমি গম পাওঁ যে কেকৰ বাটাৰটো অলৰেডি ৰেডি হৈ গৈছে আৰু বাটাৰ পেপাৰ যেহেতু নাই গতিকে মই হাফ কেজি ওজনৰ এটা
জোখমতে লৈছোঁ এটা পাত্ৰ লৈছোঁ আৰু তাতে মই এখন পেপাৰ ইয়াৰ জোখত কাটি লৈ পেলাই মই এইটো আপোনাৰ বাটাৰ পেপাৰ এইটো ৰেডি কৰি লৈছোঁ আপোনালোকে দেখা পাইছে বাটাৰ পেপাৰ ৰেডি কৰি লৈছোঁ এই পেষ্টখিনি বৰ্তমান ইয়াত দিম দি লৈ পেলাই মই কেকটোৰ কাৰণে আপোনাৰ গেছত তুলি দিম এয়া বাটাৰটো হৈ গ'ল মই অলৰেডি বাতিটোত দি ল'লোঁ এতিয়া আপোনাৰ কেৰাহী বা যিকোনো পাত্ৰ যিটো পাত্ৰত আপুনি কেকটো উঠাব বিচাৰে সেই পাত্ৰটো গেছত এনেকৈ দি লৈ পেলাই আমি এতিয়া কেকটো হ'বৰ কাৰণে দিম গতিকে এইটো এতিয়া বৰ্তমান মই গেছত এনেধৰণে উঠাই দিম তো মই উঠাই দিলোঁ এতিয়া কেকটো হৈ থাকিব মই একেবাৰে আপোনালোকেও যদি ঘৰত এনেকৈ বনাই যিসকলে জানেতো জানেই নজনাসকলে গেছৰ জুইটো কমাই দিব নহ'লে কেকটো জ্বলি আহিব আৰু এতিয়া আহকচোন বাকীখিনি আইচিঙৰ কামৰ কাৰণে মই এতিয়া বৰ্তমান ক্ৰীমৰ কামখিনি কৰিবলৈ গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এয়া ব্লেণ্ডাৰৰ সহায়ত মই এয়া ক্ৰীমখিনি আপোনাৰ ফেটি ল'লোঁ এতিয়া মই কেকখিনিৰ কাৰণে আপোনাৰ যিখিনি কাম হ'ব তাৰ কাৰণে মই এতিয়া ক্ৰীমটো যিহেতু ফেটি ল'লোঁ বাহিৰত ক্ৰীমটো এনেদৰে ৰাখিব নোৱাৰি গতিকে মই ফ্ৰিজত আকৌ ইয়াক আইচিঙৰ কাৰণে ৰাখি দিম ইয়াৰ পিছতে আপোনাৰ যিকোনো কালাৰ যদি আপোনাৰ এড কৰিব মন যায় বা হোৱাইট কেক বনাবও পাৰে কিছুমানে কালাৰ এড কৰে যদি কালাৰ এড কৰে ইয়াতে ক্ৰীমৰ লগতে আপোনাৰ কালাৰটো এড কৰিব লাগিব ফুড কালাৰটো এড কৰি লৈ পেলাই আমি আইচিঙৰ কামখিনি কৰিম কিন্তু বৰ্তমান কেকটো হোৱালৈকে এইখিনি কাম কৰি থৈছোঁ যিহেতু ফ্ৰিজত এইটো আকৌ আইচ হৈ থাকিবৰ কাৰণে ৰাখি দিম কেকটো যিহেতু সৰুকৈ বনাইছিলোঁ এয়া আপোনালোকে দেখিছে মোৰ ধুনীয়াকৈ এটা সৰু কেক উঠি আহিছে সৰু বুলি ক'লেও ইয়াৰ ওজনটো প্ৰায় গোটেইখিনি কাম কৰোঁতে আইচিং চাইচিং মিলাই কৰি আধা কেজিতকৈ অকণ বেছি হ'ব নহয়তো আধা কেজি একুৰেট হ'ব গতিকে মই কেকটো হৈছেনে নাই মই এটা ষ্টিকৰ সহায়ত এইটো চেক কৰিছোঁ কেকটো অলমষ্ট হৈ গৈছে আপোনালোকে দেখিছেই কিন্তু মই ইয়াক আৰু অকণমান সময়ৰ কাৰণে জাষ্ট 2 মিনিটমানৰ কাৰণে ইয়াক হ'বলৈ দিম ফাইনেলি মোৰ কেকটো হৈ গ'ল এয়া আপোনালোকে দেখিছে মই কেকটো উলিয়াই আনিছোঁ যেহেতু কেকটো এতিয়া ঠাণ্ডা হ'ব দিব লাগিব স্পঞ্জি হৈছে আপোনালোকে দেখিছেই কিমান স্পঞ্জি হৈছে ইয়াৰ বেক লেয়াৰটো অলপ গৰম হৈ আছেতো মই দেখাব পৰা নাই মই এইটো এতিয়া আপোনাৰ 2 বা 3টা লেয়াৰত কেকটো বনাম তাৰ কাৰণে মই আপোনাক দেখাই দিছোঁ বাটাৰ পেপাৰটো যিটো বনাইছিলোঁ এইটো কেকটো আপোনালোকে চাওক কিমান স্পঞ্জি হৈছে কিমান স্পঞ্জি হৈছে দেখিছে এতিয়া মই ইয়াক ঠাণ্ডা হ'বৰ কাৰণে দিম ঠাণ্ডা হোৱাৰ পিছত মই আইচিঙৰ বাকী কামখিনি কৰিম দেখাই যাম বাৰু কেকটো যিহেতু মই 2টা লেয়াৰত বনাম সেইকাৰণে কেকটো মই ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত 2টা লেয়াৰত এয়া কাটি ল'লোঁ লৈ পেলাই আপোনাৰ ইয়াতে বাকী কামখিনি কৰি যাম আইচিং কৰিম এতিয়া বৰ্তমান বাকী মই দেখাই যাম অকণ মাজত মানে মোৰ ভিডিঅ' যিহেতু কৰি দিয়া মানুহ নাই এইটো কেকটো মই 2টা লেয়াৰ কৰিছোঁ অকণমান ক্ৰীম জাষ্ট এতিয়া মই ইয়াত হেৰি কৰিছোঁ এড কৰিছোঁ বাকী ফিনিচিংটো কৰিব লাগিব কাৰেণ্টটো গুচি গ'ল গতিকে অকণমান সময় আকৌ মই ব্ৰেক লৈছোঁ একেবাৰে আপোনালোকক মোৰ কেকটো মই ফিনিচিঙৰ সৈতে আকৌ দেখাই দিম বাৰু কেনেকুৱা হৈছে মোক এবাৰ চাই লৈ পেলাই ক'ব ভাল লাগিব বৰ্তমান এইটো সৰু কেক বনাইছোঁ কিন্তু 2টা লেয়াৰত বনাই আছোঁ বাকী ফিনিচিংটো আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় জনাব দেই এয়া কেকটো ফাইনেল লুকটো আহি গৈছে মাত্ৰ অকণমান কাম বাকী আছে এয়া আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে জনাবচোন এয়া ওপৰত মই এনেধৰণে ৰাখি দিছোঁ যিহেতু মই এইটো কাইলৈ কাৰোবাৰ বাৰ্থডেৰ কাৰণে স্পেচিয়েলি বনাইছোঁ তেওঁ মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ হয় গতিকে মই নামটো এতিয়া ইয়াতে লিখিম নামটো লিখিলে মই এতিয়া বৰ্তমান তেওঁ গম পাই যাব যে তেওঁৰ কাৰণে বনাইছোঁ এইটো এটা ছাৰপ্ৰাইজ কেক বনাইছোঁ যিহেতু সেইকাৰণে মই এতিয়া বৰ্তমান নামটো নেদেখাওঁ নামৰ সৈতে কমপ্লিট ফটো কেতিয়াবা আপোনালোকে দেখা পাব মোৰ আকৌ নেক্সট ভিডিঅ'ত কেনেকুৱা হৈছে ফাইনেল লুকটো চাই লৈ পেলাই জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব খুব কম সময়ৰ ভিতৰতে বনোৱা হৈছে কেকটো অকণমান কাৰেণ্টৰ অসুবিধাৰ কাৰণে ক্ৰীমখিনি অকণমান দিগদাৰ লগালে বাৰু যি নহওক কেকটো কেনেকুৱা হৈছে জনাব দেই জনাই লৈ পেলাই দিলে আপোনালোকে আগলৈ আকৌ এনেকুৱা নতুন ভিডিঅ' লৈ আহি থাকিম গতিকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে একবাৰ আকৌ কমেণ্ট ছেকশ্যনত আহি মোক এটা কমেণ্ট কৰি দিব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব আৰু গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ অ'কে বাই বাই ভালে থাকক সকলো কুশলে থাকক টেক কেয়াৰ